গোৱালপাৰাৰ মৰণৈত বনাঞ্চল ধ্বংস কৰি এটা প্ৰতিষ্ঠানে উদ্যোগ স্থাপনৰ যোজা চলোৱাৰ নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে গাল উৰিল বন বিভাগৰ ছ'চিয়েল মিডিয়াত প্ৰতিবাদ আৰু জিলা উপায়ুক্তৰ চৌকজ লাভ কৰাৰ পিছতহে তৎপৰ হৈছে বন বিভাগ। ইতিমধ্যে বন বিভাগে নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে থানাত দাখিল কৰিছে এজাহাৰ। লগতে বন্ধ কৰা হৈছে গছ কটা প্ৰক্ৰিয়াও। সেই স্থানৰ পৰা আঁতৰি গৈছে প্ৰতিষ্ঠানটোত নিয়োগ কৰা মিস্ত্ৰীৰ লগতে কৰ্মচাৰীসকল। উল্লেখযোগ্য যে বনাঞ্চল ধ্বংস কৰি উদ্যোগ স্থাপনৰ যোজা চলোৱা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াতো আৰম্ভ হৈছিল হেশ্বটেগ প্ৰতিবাদ। এই ক্ষেত্ৰত বন বিভাগক অধিক কঠোৰ হোৱাৰ আহ্বান জনাইছে ৰাইজে। আমি আগবঢ়াম আমাৰ সাংবাদিক অৰূপ নাথৰ বিশেষ ৰিপৰ্ট। এক বিগ ইম্পেক্ট পৰিছে আৰু যাৰ ফলত আসলতে এতিয়া এই BPCL নামৰ যিটো কোম্পানী কৰ্মচাৰীসকল ইয়াতে আছিলে সেই কৰ্মচাৰীসকল ইয়াৰ পৰা পলাই পত্ৰং দিছে আৰু গছ কটা কিছুমানে মানে কমিছে, কিন্তু ইতিমধ্যে ইয়াতে শ শ শাল গছসমূহ কাটি তহিলং কৰিছে আৰু মোৰ সতীৰ্থই সেই দৃশ্যসমূহ দেখুৱাব। দৰ্শকসকলে সেই দৃশ্য প্ৰত্যক্ষ কৰিব আৰু হয়তো আপোনালোকে সেই দৃশ্য প্ৰত্যক্ষ কৰিছে য'ত আচলতে এই যে কোম্পানী কাম আৰম্ভ কৰিছিলে সেই কাম কিন্তু এতিয়া কোনো শ্ৰমিক ইয়াতে নাই আৰু সেই কামবোৰ এৰি আচলতে এই BPCL নামৰ যিটো কোম্পানী উদ্যোগ স্থাপন কৰাৰ কাৰণে ইয়াতে যোজা চলাইছিলে সেই কৰ্মচাৰীসকল ইয়াৰ পৰা পলাই পত্ৰং দিছে আৰু শেহতীয়াভাৱে যি ৱালসমূহ আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়াতে হাতী এটা কৰিডৰ হয় আৰু এই হাতী কৰিডৰতে এনেধৰণে ৱাল স্থাপনৰ কাৰণে যোজা চলাইছিলে আৰু অন্য এটা দিশত ইতিমধ্যে প্ৰকাণ্ড ৱাল স্থাপন কৰিছে আৰু মোৰ সতীৰ্থ এক দৃশ্য দেখুৱাব। এয়া হৈছে এলিফেণ্ট কৰিডৰ। স্পষ্টভাৱে লিখা আছে এলিফেণ্ট কৰিডৰ, অৰ্থাৎ এইফালেদি হাতী অহা যোৱা কৰে, কিন্তু এই এলিফেণ্ট কৰিডৰত প্ৰকাণ্ড ৱাল সাজি হাতীৰ বাসস্থানৰ যিবোৰ শালগছ আছে সেই শালগছসমূহ কাটি এক উদ্যোগ স্থাপনৰ যি পৰিকল্পনা ৰচিছিলে এই BPCL নামৰ কোম্পানীটোৱে, শেহতীয়াভাৱে কিন্তু স্থানীয় প্ৰশাসনে এয়া আচলতে বন্ধ কৰিছে। এটা ভাল খবৰ, কিন্তু এই বন্ধ আচলতে কিমান দিনলৈ হৈ থাকিব স্থানীয় ৰাইজৰ মাজত সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। স্থানীয় লোকসকল আছে, তেখেতসকলৰ পৰা মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বহুদিনৰ যুঁজ অন্তত আচলতে কিছু পৰিমাণে সকাহ লাভ কৰিছে। আপোনালোকে গছ কটা কমিছে আৰু যিসকল ইয়াতে কৰ্মচাৰী আছিলে সেইবোৰ ইয়াৰ পৰা পলাই পত্ৰং দিছে বুলি আমি জানিব পাৰিছোঁ। ক'ব পৰা নাই এতিয়ালৈকে, আমাৰ বিশ্বাস হোৱা নাই সিহঁতে যে কাটা বন্ধ হ'ব, সেইটো আমাৰ বিশ্বাস হোৱা নাই। হয়তো 2-1 দিনৰ ভিতৰতে আৰু মানে বন্ধ ৰাখছে, হয়তো তাৰপিছতে সিহঁতে আৰু এটা নিশাৰ ভিতৰতে হয়তো আৰু কিছু দূৰ মানে কিছু অংশ চাফা কৰিব। আপোনালোকে নিশ্চয় দেখিছে এইটো হাতীৰ কৰিডৰ, সেইদি হাতী আপ ডাউন কৰে, সেইটো ডিপাৰ্টমেণ্টে লগাইছে সেইটো চাইনবোৰ্ড, কিন্তু আমি পাব্লিকে লগোৱা নাই। সেইটো থকা স্বত্তেও যিহেতু হাতী এই জেগাতে অৱস্থান কৰে আৰু এদি আপ ডাউন হয় অহা যোৱা, তেনেস্থলত এই BPCL নামৰ কোম্পানীটোৱে এই জংঘলখন যে ৰাতিৰ ভিতৰতে মানে ধ্বংসলীলা চলাইছে, এইটো কিন্তু আমি কোনো পক্ষে আমি মানি নল'ম। DFI ব্যৱস্থা গ্ৰহণ কৰা বুলি আমি শুনিব পাৰিছোঁ, কিন্তু কিয় আচলতে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত প্ৰতিবাদ হোৱাৰ পিছতে আচলতে কিহৰ কাৰণে এতিয়া এই ব্যৱস্থাটো ল'ল? আগতে কিয় কৰিব পৰা নাছিল, চকুত পৰা নাছিলে? এইটো বৰ দুৰ্ভাগ্যজনক কথা। যেতিয়াই BPCLক এই হস্তান্তৰ কৰিছিল তেতিয়াই আচলতে ফৰেষ্ট বিভাগৰ তৰফৰ পৰা যিহেতু এখন সালনি, এই সালনিখন যিহেতু ইয়াত আছে সংৰক্ষিত বনাঞ্চলৰ অধীনত, গতিকে ইয়াত যিহেতু হাতীৰ বাসস্থান, এইটো হাতীৰ কৰিডৰ হয়। ইয়াতে সূৰ্য পাহাৰৰ পৰা হাতী দহিকটা, লালাবৰী, হাৰিমুৰা আদি অঞ্চলৰ পৰা সেই মৰণৈ অঞ্চললৈকে সোমাই পিনে পদুম পুখুৰী এটা আছে ঐতিহাসিক, পদুম পুখুৰীতে হাতীয়ে পানী খায়। এইটো ৰাস্তা, এইটো কৰিডৰ এলিফেণ্ট কৰিডৰ, এইটো বন বিভাগে দিয়া এলিফেণ্ট কৰিডৰ আৰু ইয়াতে হাতীবিলাক ৰখে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আজি এটা নিউজ পাইছোঁ যে গোৱালপাৰা জিলাৰ বন সংৰক্ষকগৰাকীয়ে তেওঁ এটা বাইট দিছে যে তেওঁ ইয়াতে এখন এলিফেণ্ট কৰিডৰ থকা বুলি তেওঁ নাজানে। অতি দুৰ্ভাগ্যজনক কথা। আমি আপোনালোকক কৈছোঁ যে আমি কোনো উদ্যোগ স্থাপনৰ বিৰোধী নহয়, আমি কৈছোঁ উদ্যোগ লাগে, উদ্যোগৰ লগে লগে আমি প্ৰাণী জগত আমি ভালকৈ বাচি থাকিব লাগিব। উদ্যোগ লাগে, কিন্তু বনাঞ্চল ধ্বংস কৰি সেই উদ্যোগ ৰাজ্যক নালাগে, হাতীৰ বাসস্থান ধ্বংস কৰি সেই উদ্যোগ ৰাজ্যক নালাগে। মুকলি স্থানত উদ্যোগ পাতক, য'ত সংস্থাপন হওক স্থানীয় যুৱক যুৱতী,